দ্ৰোণাচাৰ্য অৰ্জুনৰ কি আছিল গুৰু হয়নে দ্ৰোণাচাৰ্য এজন সন্তান আছিল এজন ল'ৰা আছিল নামটো তোমালোকে জানানে কি নাম অশ্বত্থামা দ্ৰোণাচাৰ্যৰ সন্তান আছিল অশ্বত্থামা আৰু দ্ৰোণাচাৰ্যৰ শিষ্য আছিল অৰ্জুন তোমালোকে হয়তো জানিবা যে কৌৰৱ আৰু অৰ্জুনে ট্ৰেইনিং দিছিল যুদ্ধ শিক্ষা ট্ৰেইনিং কোনে দিছিল দ্ৰোণাচাৰ্য অৰ্থাৎ কৰ্ণ অৰ্জুন দুৰ্যোধন দুঃশাসন যিমান আছে সকলোকে ট্ৰেইনিং বা টিচাৰ কোন আছিল টিচাৰ কোন আছিল শিক্ষক কোন আছিল দ্ৰোণাচাৰ্য শিক্ষা দীক্ষা অস্ত্ৰৰ শিক্ষা দিছিল দ্ৰোণাচাৰ্য ভাবিছিল যে অৰ্জুন পৃথিৱীৰ শ্ৰেষ্ঠ ধনুৰ্ধৰ হয় এইটো ইয়াক মই হ'ব নিদিওঁ দেখিছা তেতিয়া কুচুতীয়া মানুহ আছিল তেওঁ ভাবিছিল মোৰ ল'ৰা আছে অশ্বত্থামাক মই পৃথিৱীৰ শ্ৰেষ্ঠ ধনুৰ্ধৰ কৰিম আজিকালি যে কয় কি কয় এইটো নেপোটিজম গতিকে মই নিজৰ সন্তানক কি কৰিম শ্ৰেষ্ঠ ধনুৰ্ধৰ কৰিম অৰ্জুনক মই শ্ৰেষ্ঠ ধনুৰ্ধৰ হ'ব নিদিওঁ চাবা দেই ডেডিকেশ্যন মানে কি লাইফত আমি খালি সপোন দেখি জীৱনটো আৰামত সফলতা হোৱা সপোন দেখো যিটো সম্ভৱ নহয় ডেডিকেশ্যন যাৰ আছে পৃথিৱীত অৰ্জুন কিয় শ্ৰেষ্ঠ ধনুৰ্ধৰ কাৰণ অৰ্জুনৰ ডেডিকেশ্যন আছে তেতিয়া দ্ৰোণাচাৰ্যই বুদ্ধি কৰিলে তেওঁ ৰান্ধনীশালৰ যিসকলে বনাই তেওঁলোকক মাতি আনি ক'লে এইফালে আহা তোমালোকক মই এটা কথা কওঁ এই কথাটো তোমালোকে কানে নকবা তেওঁলোকে সুধিলে কি দ্ৰোণাচাৰ্যই ক'লে যে অৰ্জুনক কেতিয়াও আন্ধাৰ হোৱাৰ পিছত খাবলৈ নিদিবা কেতিয়া নিদিবা অৰ্জুনক খাবলৈ আন্ধাৰ হোৱাৰ পিছত কেতিয়াও অৰ্জুনক খাবলৈ নিদিবা তেতিয়া যিসকলে খাদ্য প্ৰস্তুত কৰে তেওঁলোকে সুধিলে মহাশয় কিয় আপুনি এনেকুৱা কৰিলে যে আন্ধাৰ অৰ্জুনক খাব নিদিবা বোলে কথা আছে তাক যদি আন্ধাৰ হোৱাৰ পিছত খাব দিয়া ই পৃথিৱীৰ শ্ৰেষ্ঠ ধনুৰ্ধৰ হ'ব যিসকলে খাদ্য বনাই বুজি নাপালে আন্ধাৰ খাব নিদিলে কেনেকৈ শ্ৰেষ্ঠ ধনুৰ্ধৰ হ'ব মানে যদি খাব দিয়া হয় সদায় সেইকাৰণে সূৰ্যাস্তৰ পূৰ্বে অৰ্জুনে খাদ্য গ্ৰহণ কৰে এদিন অৰ্জুনৰ প্ৰেক্টিছ কৰি আহোঁতে দেৰি হ'ল ধনু প্ৰেক্টিছ কৰি আহোঁতে দেৰি হ'ল সকলো আশ্ৰমত কোনো নাছিল গৈ তেওঁ ৰান্ধনীশাললৈ গৈ অৰ্জুনে কি কৰিলে আন্ধাৰ হৈ আছে একদম ঘোৰ অন্ধকাৰ খেপিয়াই কি কৰিলে যি খাদ্য বস্তু আছিল তাৰ পৰা লৈ কি কৰিলে ধুনীয়াকৈ খাদ্য গ্ৰহণ কৰিলে তেওঁ কিন্তু চকুৰে মুৰিব পৰা নাছিল কথাটো বুজি পাইছেনে ইয়ালে একদম সহজকৈ এক্সপ্লেইন কৰি দিছো যে তেতিয়ালে তেওঁ মুৰিব পৰা নাছিল তেতিয়া তেওঁ এটা কথা ৰিয়েলাইজ কৰিলে যে মানুহ নেদেখাকেও আমাৰ যদি অভ্যাস থাকে তোমালোকৰ যদি কাৰেণ্ট গুচি যায় মোবাইলটো ক'ত থোৱা গম পাই যোৱা নাই লগে কাৰণ সদায় তাতে হয়নে নহয় অভ্যাসৰ পাৱাৰটো কিমান চোৱা তুমি নেদেখিলেও সদায় যিটো কাম কৰা ভাত খুৱাতে খাব লাগে কেতিয়াবা মনত পেলোৱা জানো খোৱাৰ আগতে এইবিলাক লেফ্ট হেণ্ডেড নহয় এইটো খাব নালাগিছিল এইটো দি খাব লাগিছিল এনেকুৱা কেতিয়াবা হয় নেকি নহয় যদি হয় আৰু গৈছে ব্ৰেইনটো যিয়ে নহয় লেফটি সকলৰ বাদে কেতিয়াও আমি মনত নেপেলাওঁ কিয় এইটো আমাৰ কি সদায় অভ্যাস মানে অভ্যাসৰ পাৱাৰটো কিমান তোমালোকে সেই বস্তুটো মই বুজাব বিচাৰিছো অৰ্জুনে যেতিয়া ভাবিলে অৰ্জুনৰ মনত চিন্তাৰ জন্ম হ'ল মইতো দিনত ধনু বিদ্যাত পাগল যিটো টাৰ্গেট দিয়ে সেইটো টাৰ্গেটতে মই হিট কৰিব পাৰোঁ আন্ধাৰত মই অৰ্থাৎ মই নেদেখাকেও কিবা এটা শব্দ শুনি মই ধনু বিদ্যাত মানে পাৰ্গত হ'ব পাৰোঁ নাই লগে লগে সেই খাদ্য খোৱাৰ লগে অৰ্জুন বাহিৰলৈ ওলাই গ'ল আৰু নিশা তেওঁ ধনু প্ৰেক্টিছ কৰিব ধৰিলে সেইকাৰণে অৰ্জুনৰ এটা কেপাচিটি কাৰণ আছে শব্দ ভেদি বান কি কয় শব্দ ভেদি বান অৰ্থাৎ তেওঁ একো দেখা নাই কিবা এটা দূৰত শুনিছে সেই শব্দটো অনুসৰণ কৰি তেওঁ সেই টাৰ্গেট কৰিব পাৰিছিল বা প্ৰয়োগ কৰিব পাৰিছিল অৰ্থাৎ যেতিয়া দ্ৰোণাচাৰ্যই কথাটো গম পালে সুধিলে কেনেকৈ ৰাতি প্ৰেক্টিছ কৰা তেতিয়া ৰান্ধনীশালৰ মানুহগৰাকীক আনি কিনে সুধিলে
আপুনি অৰ্জুনক কেতিয়াবা ৰাতি আন্ধাৰত খাবলৈ দিছিল সূৰ্যাস্তৰ পিছত মইতো মানা কৰি থৈছিলোঁ তেওঁ ক'লে নাই দিয়া কিন্তু এদিন এই কথাটো ক'লে যে এদিন কোনো নাছিল আৰু সেই সময়তে অৰ্জুনে খাদ্য গ্ৰহণ কৰিলে তেতিয়া দ্ৰোণাচাৰ্যই বুজিলে যে অৰ্জুন আৰু মোৰ সন্তানৰ মাজত ডাঙৰ পাৰ্থক্য আছে মোৰ নিজৰ ল'ৰা হ'ব পৰা মই যিমান শিক্ষা নিদিওঁ কিয় অৰ্জুনৰ যিটো ডেডিকেশ্যন আছে সেইটো অশ্বত্থামাৰ নাই আৰু অশ্বত্থামা কেতিয়াও অৰ্জুন হ'ব নোৱাৰে বুলি নিজৰ ভুল স্বীকাৰ কৰিলে দ্ৰোণাচাৰ্যই